আমাৰ ৰুমত থকা আপোন তাপোন মানে আমাৰ কুকুৰ দুটালৈ ব্ৰইলাৰ মাংস হাড় দি কিনি আনিবলৈ গৈছিলোঁ, কিন্তু কিনি আনো দোকানীজনে ব্ৰইলাৰ চালো অলপ দি পঠালে, বোলে এইবিলাক তোমালোকে বনাই খাবগৈ পাৰিবা। আৰু এইফালে দেখিছে ন আপোনাক মানে সেইদিনা ৰাস্তাত শুই থাকোঁতে বাইক এখনে খুন্দিয়াই থৈ গ'ল, আৰু সেইটো কাৰণে বাইক দেখিলে সি বকিবলৈ আৰম্ভ কৰে। আৰু এইফালে মই ব্ৰইলাৰ ছালখিনি ভালদৰে ধুই আছোঁ। তাৰপিছত আকৌ এইফালে পিঁয়াজ, জলকীয়া, বিলাহী, ধনিয়া এইবিলাক আমলেট বনাবৰ কাৰণে ৰেডি কৰিছোঁ দেই। আৰু মোৰ 3 দিনমানৰ পৰা জ্বৰ, পানী লগা, কাহ হৈ আছে, আৰু সেইটো কাৰণে মাতটো এনেকুৱা হৈছে। আৰু আপোনালোক কোনে কোনে মোৰ দৰে ব্ৰইলাৰ ছাল খাই পিনে ভাল পায় প্লিজ কমেণ্ট এটা কৰি জনাই দিবচোন। আৰু এইফালে আমাৰ আমলেটো ৰেডি হৈ গ'ল, আৰু দাইলো বনাইছোঁ বাৰু। আৰু এইফালে দেখিছে নহয় মই কেৰাহীত তেল চেল নাই দিয়া দেই, যিহেতু মানে ব্ৰইলাৰ ছালৰ পৰা বহুত তেল ওলায়। আৰু ইয়াত নিমখ, জলকীয়া, আদা, ৰচুন সকলোবিলাক দি একেবাৰে ধনিয়া আৰু গ্ৰীণ চিলি দি দিলোঁ, কিন্তু পিঁয়াজ নিদিলোঁ দেই গাইজ। আৰু এইফালে দেখিছে নহয় আমাৰ সকলোবিলাক ৰেডি হৈ গ'ল খাবৰ কাৰণে। এইফালে দাইল বনাই লৈছোঁ, আৰু এইফালে ব্ৰইলাৰ ছাল আৰু জলকীয়া দি পিনে বনাইছোঁ দেই বেছিকৈ, মানে মোৰ পানী লগা হৈ আছেতো, জ্বলা দিয়া খালে মানে অলপ ভাল হ'ব। আৰু মাছ মাংসৰ সন্মুখত থাকিলে যিমান বেমাৰ হ'লেও নোখোৱাকৈনো কেনেকৈ থাকিব পাৰি, সেইটো কাৰণে কয় লোভেই পাপ পাপেই মৃত্যু। এতিয়া মই খাই লওঁ দেই, আজিলৈ বাই বাই।